শ্ৰীনাথ মোৰ দেশ কবি হীৰেণ ভট্টাচাৰ্য। মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো চিন্তাই মোৰ প্ৰতিটো কামে এই দেশৰ বুকুত ৰচে শইচ শিঙুৱাৰী ভৱিষ্যতৰ সপোন। বাটৰুৱাই ভাবে মোৰ বয়স গ'ল বুঢ়ী, বেকাৰ বয়সতে মোৰ পকিলে চুলি। বাটৰুৱাই ভাবে মোৰ বয়স গ'ল বুঢ়ী। জীৱনৰ আৰক্ত হাহাকাৰৰ সতে কবিতা লিখাটো তেনেই সহজ যদি কবিজন শব্দ বৰ্ণ অনুভূতিৰ সতে পৰিচিত হয়, সহবাস কৰে মানুহৰ সতে। কবিয়ে জানে কেনেকৈ নদীৰ উমাল দুবাহুত বাস কৰে মানুহ। স্মৃতিময়ী হ'ব পাৰা তুমি আৰু কিমান মননশীল হ'ব পাৰে তোমাৰ সত্তা, অথবা কিমান ব্যাপক হ'ব পাৰে তোমাৰ হৃদয়ৰ অনিৰুদ্ধ। আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখিলোঁ। বাহিৰৰ কুৰুঙা বতাহজাক আহি মমতাল কোবাইছে। চাওঁ খিৰিকীখন চপাই দিলোঁ। গুৱাহাটীৰ পৰা লক্ষ্ণৌ, লক্ষ্ণৌৰ পৰা প্ৰয়াগৰাজ, প্ৰয়াগৰাজৰ পৰা বাৰাণসী। এতিয়া আমি প্ৰথমতে আমাৰ পেকেজটো ইমান সুন্দৰ বনাইছে নহয়, গৈ আমি এটা 55 পালোঁগৈ। গধূলি লক্ষ্ণৌ জৱাহৰলালৰ ৰাজঘাট গংগাপাৰৰ সেইদিনা মাৰ্কেট পালোঁ। তই আহিলে আমাৰ ঘৰ ধান মুঠি খাবি, অ কলা হাতী, অ কলা হাতী। তই আহিলে আমাৰ ঘৰ ধান মুঠি খাবি, তোমাৰ পিঠিত উঠি মই চহৰলৈ যাম, চহৰখন ঘূৰি পকি ভালকৈ চাম। এনেকুৱা ধৰণৰ চৰ্চাবিলাক যেতিয়া হৈ থাকে, আমাৰ কোঁৱৰ বহুত ধুনীয়া কাম কৰি থাকে, ভাল অভিনয় কৰে, মানে নিজে নাটক লিখে। গতিকে তেখেতৰ সন্মুখতে যি বহি আছে ধুনীয়াকৈ কবিতা আবৃত্তি কৰিছে। গতিকে এনেধৰণৰ কথাবিলাকে বহুত বেলেগ ধৰণৰ আনি ধৰিলৈ আনে তাৰমানে। গতিকে এই কথাবিলাক ভাল কথা তাৰমানে। এতিয়া আমাৰ বাইদেৱে ক'লে যিটো কথা মানে ক'ত দেখি আহিলে আমাৰ গয়া অযোধ্যা সেইবিলাকত যে দেখি আহিলে, আমি ভাবিছোঁ এইবিলাকতো আছে তাৰমানে, এইবিলাকত আছে তাৰমানে। এইবিলাক এনেধৰণে আমি বহিবলৈ পাইছোঁ যে এইটো এখন ডাঙৰ মঞ্চ, আৰু ইয়াত তাৰমানে কি আছে মৰম স্নেহ, সেই কথাবিলাক আছে কাৰণে আমি এনেধৰণে সমবেত হ'ব পাৰিছোঁ। ইমান এটা গৰম পৰিছে যদিও সাম্প্ৰতিক সময়ত ক্ষমতাশালীৰ ইমান কিয় মতা, মানুহ কিয় ইমান স্বাৰ্থপৰ, স্বাৰ্থৰ বাবে বিবেক ধ্বংস কৰিব পাৰে, কিয় থাকে ইমান বিভেদ মানুহৰ মাজত, সমাজৰ পৰা সমতা, সহযোগিতা, সহনশীলতা বহু দূৰ। আচল অভিজ্ঞতাবিলাক আমি এনেকুৱা ধৰণৰ চৰাবিলাকতহে আমি বুটলিব পাৰোঁ। এইকাৰণেই যে আমি মত বিনিময় কৰিব পাৰোঁ। আমি সাহিত্য সভা কি কাৰণে গাইছোঁ? নিজৰ কাম। আমি ইয়ালৈ আহি আমি আজি যথেষ্ট সমৃদ্ধিশালী গৈছোঁ। ইয়াত যে ইমান এটা মানে হাউনীয়া মানে এটা গেলা গৰম চলি আছে, কিন্তু ইয়াত উপস্থিত আমি সেইটো অনুভৱই কৰা নাই। ইমান ভাল লাগিছে, প্ৰত্যেকেই একো একোটা গীত গাইছে, কোনোবাই কবিতা গাইছে, কোনোবাই বক্তৃতা দিছে। ইমান ভাল লাগি গৈছে পৰিৱেশটো। কবিৰ নাই কোনো আপোন ঘৰ, কবিয়ে সকলোতে সাজি ল'ব পাৰে একোখনি আপোন ঘৰ। মোৰ হৃদয়ৰ পৰা আপোনাৰ হৃদয়লৈ কবিয়ে সাজি দিব পাৰে একোডাল সমন্বয়ৰ সাঁকো। খুব সুন্দৰ কথা। তেখেতৰ আপোনাৰ প্ৰতি আমি সভাপতি আসনৰ পৰা এইটোৱে কৰিছোঁ যে আমি কাৰোবাৰ শাখাত ইতিমধ্যে আমি 32জন আজীৱন সভ্য আছে, সভা 28জন আছে। সেইবিলাকে আমাৰ এই দুগৰাকী বাইদেউ যোৱাবাৰ আমি কৰিছোঁ, বেছি নালাগে। গতিকে আমি ভাবিছোঁ এই বৰ্ষতে 2024-25 এই বৰ্ষতে আমি পূৰ্ণাংগ আমি কৰিম, যিহেতু আমাৰ 50% ক্ৰছ কৰিছোঁ। 15 আগষ্টত টাৰ্গেট 15 আগষ্টত
জীৱনত নেওচি থাকিব নোৱাৰি কৰে আপোন মোৰ জীৱন নগৰী আহাভাৱে মিলিজুলি গাই যাওঁ গীত প্ৰফুল্লিত উন্মাদিত সতৰুচি শাওণৰ আবেলি যে মনোৰম বহুতৰ ভাই বন্ধু আদৰ সহায় কালিকলি অনিদাৰ চাহৰ মেজৰ তলত পৰি থকা বটলটো তুলি চাই অবাক হ'ল কৈছোঁ মোৰ দেখোন মনৰ পৰা কবিতাই নোলায় কতা এটাও শব্দ মনলৈ অহা নাই আগৰ দিনৰ বাৰিষাৰ ঝড় যৌৱনা নদীৰ চঞ্চলা চকলা ঢৌবোৰ ৰ লাগি চাই থাকোঁ হেঁপাহ এই বালিচৰ কিংকুৰদে ভৰা মন বালি মাটি নাচিছে মন বালি মাটি নাচিছে ইয়াৰ সোণালী নদী নামিছে হেৰি কি চাইছো নাভাবিব আৰু নহয় লক্ষ্মী মোৰ বুকুখনে মোৰ মনটোৱে মানি ল'ব পৰা নাই যিখন পথাৰৰ সোণগুটি বুটলি মই মোৰ দুকুৰি বসন্ত পাৰ কৰালোঁ যিখন পথাৰৰ সোণালী ধাননি ধৰাৰ লেচেৰি বুটলি বুটলি মোৰ পিতৃ পিতামহে জীৱন পাত কৰিলে